নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তোমালোকৰ যিসকলে এবাৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ অসমীয়া কিতাপখনৰ 5টা 100% কমন লং কুৱেশ্যন এনসাৰ বিষয়ে আলোচনা কৰিম আৰু এই 5টা কুৱেশ্যনৰ যিকোনো এটা কুৱেশ্যনছ তোমালোকৰ এই বৰ্ষৰ এক্সামত নিশ্চয় আহিবই। সো তোমালোকে আজিৰ এই ভিডিঅ'টো অকনো মিছ নকৰিবা, আৰম্ভণিৰ পৰা শেষলৈকে চাবা। সো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে, ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেণ্ট হয়, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে, সুদীৰ্ঘ দিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাক বহু পৰিৱৰ্তনে দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটা চেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল, অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলি মানস হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকী অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখি লেখকে মনত বৰ সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণেই কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তনাথ বৰদলৈ কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন ডিয়াকৰ অভিনয় কলিকতাৰ বিখ্যাত অভিনয়তকৈ কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। সো এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈ, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে, উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল। হাড় ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল, কিন্তু কবি মগনিয়াৰজনৰ দৰে নিস্বাৰ্থ আছিল। মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল, কিন্তু কবিৰ অন্তৰ দয়া আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল। সো এই কুৱেশ্যনটো ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ, কুৱেশ্যন নম্বৰ 3 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে এই চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, যিহেতু মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে এইটো চেনেলৰ যোগেদি কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছো। সো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, নিশ্চয় হেল্পফুল হ'ব। সো কুৱেশ্যন নম্বৰ 3 হৈছে, আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে, আনন্দৰাম বৰুৱাৰ কৰ্মৰাজি এটা নৱযুগৰ আৰম্ভণি কৰিলে। তেওঁৰ আদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবে আজিৰ পৰা 150 বছৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপ পাইছিলগৈ। জাতি যোৱাৰ ভয়ত যি সময়ত এচাম মানুহ ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, তেনে সময়ত আনন্দৰামে সেই সময়ত শিক্ষা জগতৰ এখন নতুন দুৱাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত দুয়োটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন কম গ্ৰন্থ ৰচনা কৰি পাশ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুণ। তেওঁ য'তেই সুবিধা পাইছে তাতেই মাতৃভূমিৰ নাম উল্লেখ কৰিছে। পিতৃ মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বৰ্গৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰিছে। তেওঁৰ এই মহৎ আদৰ্শৰাজিৰ অনুকৰণেৰে আমি নিজকে উন্নতিৰ পথত আগুৱাই নিব পাৰোঁ। সো এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ, আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম, চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে। সো এইটোও ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। সেয়ে আনন্দৰামৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। অবিৰাম কৰ্মগতি তেওঁৰ আনন্দ, কামৰ বাবে তেওঁ প্ৰশংসা বা মান বিচৰা নাছিল, ইয়ে প্ৰকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ যিমানবিলাক ওখ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল, দেখিলে তো মানিব লগা। প্ৰকাশ হোৱা গ্ৰন্থবোৰৰ বাহিৰেও বহুতো গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁৰ সংকল্প কৰিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। জীৱন আৰু কৰ্মহাৰা তেওঁ জাতিসমূহৰ আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল। গতিকে এনে এজন প্ৰকৃত কৰ্মী আৰু প্ৰতিভাশালী লোকৰ মৃত্যুত গোটেই জগত ভ্ৰিয়মান হৈ পৰিছিল। সো এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট আছিল, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ, চাৰি আশ্ৰম বুলিলে কি বুজা, এই চাৰি আশ্ৰম কি কি। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে আৰু লং কুৱেশ্যনত অহাৰ খুবেই চান্স আছে। ইয়াৰ এনসাৰটো হৈছে, ভাৰতীয় আদৰ্শত জীৱনকালক 4টা স্তৰত ভগোৱা হৈছে। এই 4টা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস। চাৰি আশ্ৰমৰ প্ৰথম স্তৰটোৱে হৈছে ব্ৰহ্মচৰ্য। এই স্তৰত ব্যক্তিয়ে গুৰু কাষত থাকি বিনা শিক্ষাৰ জৰিয়তে জ্ঞান আহৰণ কৰিব লাগে। ইয়াৰ পিছৰ স্তৰটোৱে হৈছে গাৰ্হস্থ। এই কালছোৱাত ব্যক্তিয়ে বৈবাহিক জীৱনত প্ৰৱেশ কৰি সাংসাৰিক হয় সংসাৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগে। গাৰ্হস্থ ধৰ্ম সামৰি সংসাৰ চিন্তাৰ পৰা বিমুক্ত হৈ জীৱন কটোৱা সময়ছোৱাই হৈছে বানপ্ৰস্থ আশ্ৰম। একেবাৰে শেষত বয়স ভাটি দিয়াৰ পৰত সংসাৰ বান্ধোনৰ সকলো মায়ামো এৰি কেৱল ঈশ্বৰৰ চিন্তাত নিমজ্জিত হৈ জীৱন কটোৱা সময়ছোৱাকে সন্ন্যাস আশ্ৰম বোলা হৈছে।
সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আছিল, এইটো ভালকৈ চাবা। আৰু তোমালোকৰ সুবিধাৰ্থে মই ইয়াতে এটা এক্সট্ৰা কুৱেশ্যন এড কৰিছোঁ আৰু এই কুৱেশ্যনটো তোমালোকে চাই থবা, এইটো খুব ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 6টো হৈছে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। নাইবা এই কুৱেশ্যনটো তোমালোকক এই ধৰণে সুধিব পাৰে এক্সামত, উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উল্টিবলৈ খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল, নিজৰ ভাষাৰে লিখা। ইয়াৰ এনচাৰটো হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্য পাত্ৰীত তীৰ্থনাথ শৰ্মাদেৱৰ বৈৰাগ্যৰ স্বৰূপ ব্যাখ্যা কৰিবলৈ গৈ উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব খোজা বিদ্যাৰ্থীক গুৰুৱে কেনেধৰণৰ উপদেশ দিয়ে সেই কথা উল্লেখ কৰিছে। বিদ্যাৰ্থীক গুৰুৱে উপদেশ দি কয় যে সদায় সত্য আৰু ধৰ্ম আচৰণ কৰিব লাগে, দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ'ব নালাগে, আচাৰ্যক দক্ষিণা দি গাৰ্হস্থ্য জীৱন প্ৰৱেশ কৰিব লাগে, সত্য আৰু ধৰ্মৰ পৰা কেতিয়াও বিচ্যুত হ'ব নালাগে, ধৰ্মপদ অনুসৰণ কৰি ধন সম্পত্তি সংগ্ৰহৰ দৰে মংগলজনক কাম কৰিব লাগে, অধ্যয়নক আৰু অধ্যাপনা এই দুয়োটা অপ্ৰমাদী হৈ চলাই থাকিব লাগে, মাতৃ পিতৃ আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিব লাগে, সদায় ডাঙৰৰ ভালবোৰ আচৰণ কৰি বেয়াবোৰ পৰিহাৰ কৰিব লাগে। ভাৰতীয় আদৰ্শত গুৰুত্ব আৰোপ কৰা হৈছে সত্য আৰু ধৰ্মত। সমাজ আৰু ব্যক্তি এই দুয়োৰে কল্যাণৰ বাবে প্ৰত্যেকেই ধৰ্ম আৰু সত্য কৰ্ষণ কৰিব লাগে। বিদ্যা লাভৰ চৰম প্ৰাপ্য আৰু অৰ্জনীয় বিষয় এই দুয়োটাই। সন্ন্যাস বা বৈৰাগ্যক স্বীকাৰ কৰি ল'লেও ভাৰতীয় আদৰ্শত গাৰ্হস্থ্য জীৱনৰ শ্ৰেষ্ঠৰ্থে শাস্ত্ৰবোৰত ঘোষিত হৈছে, গাৰ্হস্থ্য জীৱন সুখ আৰু সমৃদ্ধিৰ হ'বলৈ হ'লে আৰ্থিক দিশ টনকিয়াল হোৱাৰ প্ৰয়োজন, কিন্তু ধন উপাৰ্জন ধৰ্মপথত থাকিহে কৰিব লাগে। ধন সম্পদ বৃদ্ধিৰ ওপৰতে ব্যক্তি আৰু সমাজৰ সমৃদ্ধি নিৰ্ভৰ কৰে। প্ৰতিজন ব্যক্তিৰ কৰণীয় কৰ্তব্য হ'ল অধ্যয়ন। এই নিত্য অধ্যয়ন সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ বাবে অপৰিহাৰ্য। ই আহাৰ নিদ্ৰাৰ দৰে এৰিব নলগীয়া এটা কৰ্তব্য। স্বপাৰ্জিত ধন সমভাৱে বিতৰণ কৰিহে ভোগ কৰিব লাগে, সদায় শ্ৰদ্ধাৰে দান কৰিব লাগে আৰু সামৰ্থ্য অনুযায়ী দান কৰিব লাগে, সদায় বিনম্ৰ আৰু মিত্ৰতাৰ ভাৱত দান দিব লাগে। উপনিষদত বিদ্যাৰ্থীক গুৰুৱে সোঁৱৰাই দিয়ে যে নিজৰ কাৰণে ধন সম্পদ আহৰণ কৰিব নালাগে, ব্যক্তিৰ দায়িত্ব পৰিয়াল আৰু পৰিয়ালৰ বাধা সমাজলৈ বিস্তৃত, গতিকে পৰিয়াল আৰু সমাজৰ প্ৰতিও ব্যক্তি দায়বদ্ধ। উপনিষদৰ প্ৰৱৰ্তিত জীৱন দৰ্শন সম্পৰ্কীয় কথা এইখিনিয়েই। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো তোমালোকে মিছ নকৰিবা। মই এইটো ভিডিঅ'ত টোটেল 6টা কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ আৰু ইয়াৰে যিকোনো এটা কুৱেশ্যন তোমালোকৰ এই বৰ্ষৰ এক্সামত আহিবই 5 মাৰ্কছত লং কুৱেশ্যন এনচাৰত। সো আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।